কোনোবা এখন গাঁৱত হাই লেভেল স্কুল এখনত আকাশ নামৰ ল'ৰা আৰু শীতল নামৰ ছোৱালী এজনীয়ে স্কুললৈ গৈছিল। আকাশে বহুদিনৰ পৰাই একেখন স্কুলতে পঢ়িছিল। অৰ্থাৎ আকাশে 1 বজাৰ পৰাই স্কুল পঢ়িছিল। কিন্তু আকাশে ক্লাছ 7 পোৱাৰ লগে লগেই ছোৱালী এজনীয়ে আন ঠাইৰ পৰা বদলি হৈ সেই ক্লাছত নামভৰ্তি কৰে। আন এখন স্কুলৰ পৰা আহি তাইক স্কুলত নামভৰ্তি কৰা ল'ৰাটোৰ নাম আছিল শীতল। আন এখন স্কুলৰ পৰা অহাৰ পিছতো তাই পঢ়া-শুনাত বৰ ভাল আছিল। সেই সময়ত স্কুলৰ শ্ৰেষ্ঠ কেৰিয়াৰ থকা ল'ৰা আকাশ সদায় ক্লাছত শীৰ্ষত আছিল। ছাৰে যেতিয়াই তাক কোনো কাম কৰিবলৈ ক'লে প্ৰথমে আকাশক ফোন কৰিছিল। আকাশক সদায় স্কুলৰ যিকোনো কাম কৰিবলৈ মাতিছিল আৰু যিকোনো কামৰ বাবে যিকোনো ব্যক্তিক পঠাই দিছিল। এই কাৰণে আকাশৰ লগত সকলোৱে ভালকৈ কথা পাতিছিল। কাৰণ ক্লাছত টপা হোৱাৰ পিছতো ছাৰৰ চিনাকি আছিল। শীতলৰ বয়স বাঢ়ি অহাৰ লগে লগে আকাশৰ লগত তাইৰ বন্ধুত্ব হ'বলৈ ধৰিলে। আকাশ আগৰ চকীখনত বহিছিল আৰু যিহেতু শীতল পঢ়া-শুনাত খুব বুদ্ধিমান, সেয়েহে আগফালেও বহিবলৈ দিয়ে। এতিয়া ছাৰ ক্লাছত থকাৰ সময়তো দুয়োজনে ইজনে সিজনৰ লগত পঢ়া-শুনাৰ কথা পাতিছিল। লাহে লাহে তেওঁলোকৰ বন্ধুত্ব অতি ঘনিষ্ঠ হৈ পৰিল আৰু ইজনে সিজনৰ লগত কথা নোপোৱাকৈ জীয়াই থাকিব নোৱাৰিলে। কোনোবা দিনত যদি মই স্কুললৈ নাযাওঁ, শীতলৰ মোৰ দৰে অনুভৱ হোৱা নাছিল। যদিও মই কোনোবা দিনত স্কুললৈ নাযাওঁ, আকাশৰ মন নগ'ল। দুয়োৰে বন্ধুত্ব হ'বলৈ 2 বছৰ সময় লাগিল আৰু শীতল আৰু আকাশে 9ম শ্ৰেণী পালেগৈ। তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'বলৈ ধৰিলে। আমি কম মেট্ৰিক অৰ্থাৎ 10ম শ্ৰেণীত উপনীত হোৱাৰ সময় বেছি নাছিল। এনে পৰিস্থিতিত দুয়োৰে পৰা বিচ্ছিন্ন হ'বলৈ ভয় খাইছিলোঁ। কাৰণ শীতলৰ ঘৰ আন ক'ৰবাত আৰু আকাশৰ ঘৰ আন ক'ৰবাত। যাৰ বাবে দুয়োজনে চিন্তা কৰিবলৈ ধৰিলে যে যদি আমি মেট্ৰিক পৰীক্ষা দিওঁ তেতিয়া আমি স্কুল এৰিব নালাগিব। কাৰণ তেওঁলোকে পঢ়া স্কুলখন কেৱল মেট্ৰিকৰ বাবেহে আছিল। তাৰ পিছতো দুয়োজনে ইজনে সিজনৰ অবিহনে দুখ অনুভৱ কৰিবলৈ ধৰিলে। কাৰণ তেওঁ এই তথ্য লাভ কৰিছিল যে 2 মাহৰ পৰা 3 মাহ পঢ়াৰ পিছত এতিয়া আমি সকলোৱে ঘৰতে পঢ়িব লাগিব। কাৰণ মেট্ৰিকত স্কুলৰ পৰা কেইটামান দিন পঢ়া-শুনা কৰিবলৈ দিয়া হৈছিল, যাতে ঘৰৰ সকলোৱে নিজৰ প্ৰস্তুতি সঠিকভাৱে কৰিব পাৰে। এনে পৰিস্থিতিত দুয়োৰে প্ৰস্তুতি সন্দৰ্ভত তেওঁৰ বছে সদায় কৈছিল যে আপুনি বেছি কথা পাতিবলৈ আৰম্ভ কৰিছে আৰু আপোনাৰ পঢ়া-শুনাৰ প্ৰতি আৰু আগ্ৰহ নাই। স্কুলৰ শিক্ষকৰ কাৰণে দুয়ো এতিয়া ইজনে সিজনৰ পৰা বিচ্ছিন্ন হোৱাৰ কথা ভাবিছিল। ইয়াৰ পিছত শীতলে কয় যে শিক্ষকে বাৰে বাৰে আপোনাক কৈ আছে যে আপুনি বেছি কথা পাতিছে। যদিও এনেকৈয়ে চলি থাকে তেন্তে আপোনালোক দুয়োৰে ভৱিষ্যতৰ মেট্ৰিক ৰিজাল্ট নষ্ট হৈ যাব। ইয়াৰ পিছত আকাশে কয় যে মেট্ৰিক পৰীক্ষা শেষ নোহোৱালৈকে আমি কথা নোপোৱাকৈ কেইদিনমান আঁতৰি থাকিব লাগিব। দুয়োজন মানুহে সিদ্ধান্ত ল'লে যে
তেওঁলোকেও ইজনে সিজনৰ লগত কথা নাপাতিব আৰু ইজনে সিজনক লগ নাপাব। এতিয়া স্কুলৰ মানুহ আৰু সকলো ছাত্ৰ-ছাত্ৰী দুয়োকে স্কুলৰ পৰা বৰ্খাস্ত কৰা হ'ল আৰু সকলোৱে এতিয়া ঘৰতে মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। একে সময়তে আকাশেও মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিনে নিশাই পঢ়িছিল আৰু শীতলেও মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিনে নিশাই পঢ়িছিল। মেট্ৰিক পৰীক্ষাৰ সময় ওচৰ চাপি অহাৰ লগে লগে দুয়োজনে পৰীক্ষাৰ দিনা লগ পোৱা হেঁপাহ অনুভৱ কৰি আছিল। শীতলে ক'ব ওলাইছিল যে পৰীক্ষালৈ গ'লে দুয়ো একেলগে যাব, কিন্তু আকাশে কৈছিল যে আমি ইজনে সিজনৰ লগত কথা নাপাতিম আৰু পৰীক্ষাৰ সম্পূৰ্ণ শেষ নোহোৱালৈকে লগ নহ'ম। ঠিক এজনে ভবাৰ দৰে হয়, কাৰণ শীতলৰ দেউতাকে মেট্ৰিক পৰীক্ষালৈ যাওঁতে তাইক নিবলৈ লগত লৈ গৈছিল, যাৰ বাবে আকাশে ইচ্ছা কৰিও তাইৰ লগত কথা পাতিব পৰা নাছিল। লাহে লাহে সকলো মেট্ৰিক পৰীক্ষা শেষ হ'ল। ইয়াৰ পিছত দুয়োজনে ইজনে সিজনক লগ কৰিব বিচাৰিছিল, যদিও দুয়োৰে মাজত ক'ত লগ হ'ব সেই বিষয়ে কোনো তথ্য নাছিল, কাৰণ সেই মানুহবোৰ বাস কৰা এখন গাঁও আছিল আৰু গাঁৱত লগ পাবলৈ পাৰ্ক আদি নাই। লগতে গাঁৱৰ মানুহৰ ইমান কঠোৰ নিয়ম আছে যে তেওঁলোকে কেতিয়াও ইজনে সিজনক দেখা নাপায়, কাৰণ এই ধৰণৰ নিয়ম গাঁৱত মানি নচলে। সকলোৱে নিজৰ নিজৰ নিয়ম অনুসৰি জীৱন যাপন কৰে আৰু সকলোৱে নিজৰ পুত্ৰ কন্যাক নিয়ম মানি চলিবলৈ বাধ্য কৰে। মেট্ৰিক পৰীক্ষা শেষ হৈছিল যদিও ইয়াৰ পিছতো দুয়োজনে ইজনে সিজনক লগ কৰিব পৰা নাছিল, কিন্তু এদিন দুয়োৰে হঠাৎ লগ হয়। একেটা পৰীক্ষা দিয়াৰ প্ৰায় ৪-৫ বছৰৰ পাছত দুয়োৰে লগ পোৱাৰ লগে লগে শীতলে বৰ সুখী অনুভৱ কৰে যে এতিয়া তাই নিজৰ প্ৰেমক বিচাৰি পাইছে। কিন্তু আকাশক লগ পালে শীতলৰ সুখ সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়, কাৰণ আকাশে শীতলক লগ পালে কয় যে মই তোমাক মোৰ বিয়া কাৰ্ড দিবলৈ আহিছোঁ। মোৰ বিয়া এসপ্তাহৰ পিছত, তুমি মোৰ বিয়ালৈ আহিবই লাগিব। এই কথা শুনি শীতলে আকাশৰ বিয়াৰ কাৰ্ডখন লৈ নিজৰ ঘৰৰ ফালে আগবাঢ়ি যায়। ঘৰলৈ গ'লে তাই গোটেই ৰাতি আন্ধাৰত কান্দি থাকে, কাৰণ শীতলে সদায় আকাশক কিবা কাৰণত লগ পোৱাৰ বাবে অপেক্ষা কৰি জীৱনটো কটাবলগীয়া হৈছিল আৰু সিহঁতে কথা পাতিছিল, তাৰ পিছত আমি দুয়ো ইজনে সিজনক বিয়া কৰাম। কিন্তু ভাগ্যৰ আন কিবা এটা আহিছিল। যেতিয়া আকাশে তেওঁক পোনে পোনে লগ পায় তেওঁৰ বিয়াৰ কাৰ্ড দিবলৈ। আকাশৰ বিয়া হোৱা নাছিল আৰু বিয়াৰ দিনা শীতল অহালৈ অপেক্ষা কৰি আছিল, কিন্তু শীতলৰ পৰা কোনো মেছেজ বা ফেচবুক মেছেজ নাহিল। বিয়াৰ দ্বিতীয় দিনা, মানে বিয়াখন সম্পূৰ্ণ হ'বলৈ ওলাইছিল, সেইদিনা আকাশে
কাৰোবাৰ পৰা উপহাৰ বাকচ এটা লাভ কৰে। উপহাৰ বাকচটো দেখাৰ পিছত আকাশৰ বৰ সুখী হৈ পৰে, কাৰণ হাতত শীতল নামৰ লিখা আছিল। উপহাৰ বাকচটো খুলিবলৈ তেওঁ সম্পূৰ্ণ হতাশ হৈ পৰিছিল, কাৰণ তেওঁৰ পচন্দৰ ছোৱালীজনীৰ পৰা পোৱা উপহাৰটো তেওঁৰ বাবে আহিছিল। আকাশে ৰৈ থাকিব নোৱাৰিলে। হাতত সুমুৱাই দিয়াৰ লগে লগে হাতৰ কজিৰ তলত অলপ তেজ পৰি থকা দেখিলোঁ। আকাশে বাকচটো খুলি দিয়াৰ লগে লগে দেখে যে তাৰ পৰা তেজ টোপাল টোপালকৈ ওলাই এটা সৰু মানুহৰ হৃদয় তাত ৰখা হৈছে। লগতে তাত এখন চিঠি লিখা আছে, য'ত লিখা আছিল যে আপুনি বিয়া হ'ব, কিন্তু আপুনি আপোনাৰ হৃদয়খনৰ লগত লৈ যাবলৈ বা মোৰ হৃদয়খন লগত লৈ যাবলৈ পাহৰি গৈছে, কাৰণ আপোনাৰ অবিহনে মোৰ জীৱনৰ কোনো উদ্দেশ্য নাই। পঢ়াৰ লগে লগে আকাশ ঘামত তিতি গ'ল আৰু তাৰ কি হ'ল সি বুজিব পৰা নাছিল, কাৰণ একেদৰে বিয়াক লৈ আগতে কেতিয়াও কোনো কথা বতৰা হোৱা নাছিল। তাৰ পিছতো তেওঁ বিচ্ছিন্ন হ'বলৈ যোৱাৰ সময়ত কোনো কথা বতৰা হোৱা নাছিল। আকাশৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গৈছিল, কাৰণ তেওঁৰ লগতো একেই কথা হৈছিল, যাৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল।